মই প্ৰথমে ধন্যবাদ জনাইছোঁ সদৌ দেখি জাতীয় পৰিষদৰ কৰ্মকৰ্তা তথা নেতৃত্ববৃন্দৰ প্ৰতি যে তেখেতসকলে আজি এটা গুৰুত্বপূৰ্ণ বিষয় লৈ গোলকগঞ্জ ৰাজহ চহৰত কাৰ্যালয়ৰ চৌহদত এটা ধৰ্ণা আয়োজন কৰিছে। আমি দেখি জনগোষ্ঠীয় মঞ্চৰ তৰফৰ পৰা কেইবাজনো কৰ্মকৰ্তা ইয়াত আহিছোঁ সমৰ্থন জনাই। কাৰণ যদিও আমাৰ দুই জাতীয় সংগঠন বেলেগ হ'লেও আমাৰ বিষয়বস্তুকে একেটা বস্তুলৈ আমি বহুদিনৰ পৰাই আমি এইটো লড়াই কৰি আছোঁ আৰু এই বিষয়ে আমি বহুতবাৰ চৰকাৰৰ হতে আমি দাবী উত্থাপন কৰিছোঁ। আৰু এই সুযোগতে আপোনাক জনাব বিচাৰিছোঁ যে আজি এই BTAD ইলেকশ্যন চলি থকা সময়ত মুখ্যমন্ত্ৰী মহোদয় নিজেই কৈছিল যে এইবাৰ দেশীসকলক OBC দিয়া হ'ব আৰু OBC দেশীসকলৰ পোৱা এইটো আমাৰ ন্যায্য দাবী। ইতিমধ্যে আমি এইটো পাবই লাগিছিল। গতিকে আমি পুনৰ আহ্বান জনাইছোঁ, চৰকাৰৰ প্ৰতি আমি দাবী জনাইছোঁ। লগতে বিশেষকৈ দেশীসকলক দেশী জনগোষ্ঠীৰ পৰা যি 2-3জন বিধায়ক প্ৰত্যেক বছৰে নিৰ্বাচিত হৈ থাকে বা বৰ্তমান হৈ আছে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ যোগেদি যাতে কথাটো সংসদত যেতিয়া অধিৱেশন যে চলি আছে বিধানসভাৰ অধিৱেশন ইয়াত যাতে গুৰুত্ব সহকাৰে উত্থাপন কৰে এয়া আমি অনুৰোধ জনাইছোঁ তথা দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে আৰু আনুষংগিক কিছুমান বিষয় আছে যেনেকা দেশীসকলৰ মাটিৰ অধিকাৰ। দেশীসকলৰ বহুত মাটি এনেকুৱা আছে খাছ মাটিত হয়তো ঘৰৰ ওচৰত অলপ 10 বিঘাৰ এৰিয়াত 1 পোৱা মাটি আধা বিঘা মাটি খাছ মাটি হৈ আছে বহুত 30-40 বছৰৰ পৰা। কিন্তু বসুন্ধৰা হওক বসুন্ধৰা 1, 2, 3 কোনো ঠাইতে আমি এই সুযোগটো পোৱা নাই। গতিকে এইটো আমাক অধিকাৰটো প্ৰদান কৰিব লাগে। লগতে আমাৰ সুকীয়া জৰীপ ইতিমধ্যে আমাৰ আগতে কৈ গৈছে আমাৰ দেশী জাতীয় পৰিষদ নেতৃত্ববৃন্দ যে আমাৰ সুকীয়া জৰীপটো খুবেই দৰকাৰী। কাৰণ সুকীয়া জৰীপ অবিহনে আমাৰ এই দেশীসকলৰ অস্তিত্ব ৰক্ষা কৰা কোনোপধ্যে সম্ভৱ নহয়। ইতিমধ্যে ধ্বংস তথা অস্তিত্বৰ সংকটৰ সন্মুখীন হোৱা দেশীসকলক উদ্ধাৰৰ প্ৰাথমিক অস্ত্ৰটো হ'ল আমাৰ জৰীপ। আৰু এই জৰীপটো অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। তাৰ বাবে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ। আৰু শেষত মই সদৌ দেখি জাতীয় পৰিষদৰ প্ৰতি আমাৰ দেখি জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলা সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিনত আমি একেলগে বৃহৎ আন্দোলন গঢ়ি তুলিম। আমি লগতে এইবাৰ আমি বিশেষকৈ এটা সকীয়াই দিব বিচাৰিছোঁ আমি সকলোৰে তৰফৰ পৰা বিশেষকৈ আমাৰ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰা বিধায়কসকলক যে আপোনালোকে যদি দেশীসকলৰ বিষয় সমস্যাৰ প্ৰতি যদি পিঠি দি থাকে যুগ ধৰি যেনেকৈ পিঠি দি আছিল এইবাৰ যদি পিঠি দি থাকে তেন্তে এইবাৰ সমুচিত প্ৰত্যুত্তৰ পাব। এইটো সাজু থাকিব আপোনালোক। হয়, দীৰ্ঘ সময় আমি আন্দোলন কৰি আহিছোঁ। আমাৰ যি দেশীসকলৰ যি নিযুক্তপ্ৰাপ্ত দাবী এই দাবীত ইতিমধ্যে আমি সদৌ দেখি জাতীয় পৰিষদে আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। যিটোকে পবিত্ৰ বিধানসভাৰ মজিয়াত বিধানসভা চলি আছে। আমি আজিৰ ইয়াৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আন্তৰিকতাৰে আমাৰ যি বিভিন্ন সমস্যা এই সমস্যাবোৰ যাতে সমাধান হয় তাৰ কাৰণে আহ্বান জনাইছোঁ। বিশেষকৈ আমাৰ দেশী উন্নয়ন পৰিষদ আমাৰ OBCৰ মৰ্যাদা আৰু দেশীসকলৰ ভূমিৰ অধিকাৰ আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত যি আমাৰ আসন সংৰক্ষণৰ ব্যৱস্থা দেখি খিলঞ্জীয়া অসমৰ ভূমিপুত্ৰ 1206 খ্ৰীষ্টাব্দৰ আমাৰ ইতিহাস থকা এটা থলুৱা ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠীটোৰ আজি এনেকুৱা এটা অৱস্থা কিছু নাই, একো নাই, বস্তুখিনি এনেকুৱা অৱস্থা। কাৰণ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ আন্তৰিকতাৰে আমাৰ কামবোৰ কৰক আৰু বিভিন্ন বিধায়কসকলক আমি উত্থাপন কৰাৰ কাৰণে আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু আজি সমজিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয় যাতে অতি সোনকালে যিহেতুকে বিধানসভা নিৰ্বাচন আহিছে নিৰ্বাচনৰ আগে আমাৰ বিভিন্ন সমস্যাবোৰ যাতে সমাধান হয় তাৰ কাৰণে বিশেষভাৱে আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ। আৰু আজি ৰাজপথত অহাৰ আমাৰ উদ্দেশ্য নহয়, আমিও বিচাৰোঁ যে আন্তৰিকতাৰে আমি কামবোৰ হওক, আমি কামবোৰ কৰোঁ। কিন্তু আমাৰ কামবোৰ আমি ৰাজপথত এইকাৰণে আহিছোঁ আমাৰ যিবোৰ দাবী সমস্যা এই সমস্যাবোৰ সমাধান হোৱা নাই তাৰ কাৰণে আজি আহিছোঁ। আমি আন্তৰিকতাৰে আমিও বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয় যাতে অনাগত দিনত আমি বৃহত্তৰ গোটেইকেইটা সংগঠন মিলি আমি খিলঞ্জীয়া সংগঠন আমাৰ দেশীসকলৰ যিকেইটা সংগঠন আছে দেশীসকলৰ আমি বিভিন্ন একেলগে ৰাজপথ কপাবলৈ আমি সাজু হৈছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে আমাক কথা দিছে যে আমাৰ সমস্যাবোৰ সমাধান কৰিব। কিন্তু আমি সমাধান হ'ব বুলি কয় কিন্তু সমাধানবোৰ সমাধান নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয় আৰু পুনৰবাৰ অনুৰোধ জনাইছোঁ যে আমাৰ সমস্যাবোৰ সমাধান কৰক। নিশ্চয় আমি আমাৰ যদি সমস্যাবোৰ সমাধান নহয় যেতিয়া আমি আমাৰ ৰাস্তাটো আমাক ল'বই লাগিব, আমাৰ এটা পন্থা ল'ব লাগিব। যদি দেশীসকল ইতিমধ্যে সজাগ হোৱা নাই, ইতিমধ্যে কিছুমানে হৈছে, আমি সজাগ কৰিব লাগিব দেশীসকলৰ পোনে। গতিকে আমি অনাগত দিনত তেনেকুৱা হ'লে বিধানসভা নিৰ্বাচনত নিশ্চয়
আমাৰ দেশী সমাজক আমি কেনেকৈ আমি ক'ব লাগে আমি ক'ম আৰু কেনেকৈ আমাৰ যোনে আমাৰ কাম কৰিব তেওঁলোকৰ লগত আমি আছোঁ গতিকে মুখ্যমন্ত্ৰী মহোদয়ক নিশ্চয় আমাৰ বিশ্বাস আৰু আস্থা আছে হয় অনাগত দিনত কৰিব হয় দুখ আৰু পৰিতাপৰ বিষয় যে আজি অসম বিটাৰ তথা কমতাপুৰত দেশীসকল খিলঞ্জীয়া ভূমিপুত্ৰ হয় কিন্তু এই জনগোষ্ঠীটোক চাৰিওফালৰ পৰা বঞ্চিত কৰিবলৈ কৰা হৈছে চৰকাৰৰ পৰা আমি দেখা পাইছোঁ যে কমতাপুৰত বিভিন্ন জাতি জনগোষ্ঠী যিবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠীক কমতাপুৰত অন্তৰ্ভুক্ত কৰা হৈছে কিন্তু দেশীসকলক অন্তৰ্ভুক্ত কৰা হোৱা নাই সেইকাৰণে মই আহ্বান জনাইছোঁ আজিৰ এই পবিত্ৰ মঞ্চৰ জৰিয়তে যে দেশীসকলক কমতাপুৰৰ অন্তৰ্ভুক্ত কৰিব লাগে দেশীসকলৰ সুকীয়া জৰীপ কৰিব লাগে কাৰণ দেশীসকলৰ বহুত মানুহ ডিভৰা হৈ আছে যেতিয়ালৈকে সুকীয়া জৰীপ নহয় এইখিনি মানুহক সদায় সন্দেহযুক্ত হৈ থাকিব গতিকে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ অনতিপলমে দেশীসকলৰ যি চেঞ্চাছ জনগণনাৰ কাম আপোনালোকে আৰম্ভ কৰিছিল এইখিনি কাম সম্পন্ন কৰিব লাগে আৰু দেশীসকলক অবিচিৰ মৰ্যাদা প্ৰদান কৰিব লাগে কাৰণ দেশীসকল চাৰিওফালৰ পৰা লাঞ্ছিত বঞ্চিত আৰু অৱহেলিত এইখিনি মানুহক যদি চৰকাৰীভাৱে বেকআপ দিয়া নহয় তেতিয়াহ'লে এইখিনি মানুহ চাৰিওফালৰ পৰা বঞ্চিত হৈ থাকিব গতিকে আমি আহ্বান জনাইছোঁ এই শীতকালীন যি অধিৱেশন চলি আছে এই অধিৱেশনতে দেশীসকলৰ কাৰণে উন্নয়ন পৰিষদ গঠন কৰক দেশীসকলৰ যি গৰিয়ামৰি দেখি জলহা যি চেঞ্চাছৰ কথা কৈ আছে এই চেঞ্চাছৰ কাম সম্পন্ন কৰক আৰু দেশীসকলক অবিচিৰ মৰ্যাদা প্ৰদান কৰক আৰু আজি যি 6 দফীয়া দাবী ধুবুৰী জিলা সমিতিয়ে মানে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰদান কৰিব আজি চক্ৰ বিষয়া কাৰ্যালয়ৰ জৰিয়তে আমি সদবিতা গৰিয়ামৰি দেখি জাতীয় পৰিষদৰ পৰা ইয়াৰ যি দাবীসমূহ আছে ইয়াৰ প্ৰতি পূৰ্ণ সমৰ্থন আছে আৰু আমি আহ্বান জনাইছোঁ আজিৰ এই পবিত্ৰ মঞ্চৰ জৰিয়তে যে চৰকাৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে নিৰ্বাচন আৰু বেছি দিন নাই গতিকে এই নিৰ্বাচনৰ আগতে দেশী জনগোষ্ঠীৰ কাৰণে কিবা এটা কৰি দেখুৱাওক নহ'লে কিন্তু আমি দেশী জনগোষ্ঠীৰ মানুহখিনি হতাশ হৈছে আজি আপোনালোকে আমাক খিলঞ্জী হিচাপে স্বীকৃতি দিয়াৰ পিছত যদি আমি নিজৰ অধিকাৰৰ পৰা বঞ্চিত হওঁ আজি দেখা যায় যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী খিলঞ্জীসকলে কিবা নহয় কিবা পাবলৈ সক্ষম হৈছে কিন্তু দেশীসকল চাৰিওফালৰ পৰা বঞ্চিত হৈ আছে গতিকে এই জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰ জনগোষ্ঠীটোক ইমান মানে অৱহেলা কৰা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আমি নিবিচাৰোঁ অসমত অশান্তি হওক আমাৰ কাৰণে কিবা এটা পৰিৱেশ বিঘ্নিত হওক আমি নিবিচাৰোঁ এনেকৈ মানে এটা ধৰ্ণাত আমি বহিব লগা হওক আমি জানো যে মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন জাতি জনগোষ্ঠীৰ ক্ষেত্ৰত বহুত পদক্ষেপ লৈছে তো আমি আশা কৰোঁ এই মানে যি বিধানসভা অধিৱেশন চলি আছে এই অধিৱেশনতে আমি দেশীসকলে নিশ্চয় এটা ভাল খবৰ পাম বুলি আমি আশাবাদী গতিকে আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ যাতে দেশীসকলে যাতে আৰু আন্দোলন কৰিব লগা নহয় আজি সদৌ-দেশী জাতীয় পৰিষদ ধুবুৰী জিলা সমিতি আজি গোলগঞ্জ সমজিলা চক্ৰ বিষয়া আয়ুক্তৰ জৰিয়তে আজি যি শীতকালীন অধিৱেশন চলি আছে মানে এইখন চৰকাৰৰ লাষ্ট অধিৱেশন এই অধিৱেশন যিখন চলি আছে আমি চৰকাৰক অৱগত কৰিব বিচাৰিছোঁ এইটোৱে যে দেশী জনগোষ্ঠী এটা হৈছে পিছপৰা জনগোষ্ঠী দেশী জনগোষ্ঠী কেতিয়াও ST নোখোজে বাচি থকাৰ কাৰণে এটা জনগোষ্ঠীয়ে বাচি থকাৰ কাৰণে যিখিনি প্ৰক্ৰিয়া মানে জীয়াই থকাৰ কাৰণে যিখিনি বস্তু লাগে এই বস্তু কাৰণে দেশী জনগোষ্ঠীয়ে খুজি আছে দেশী জনগোষ্ঠী কি হৈছে নিজৰ পৰিচয়হীন আজি সংকটত ভুগি আছে দেশী জনগোষ্ঠীৰ ল'ৰা ছোৱালী আজিয়ে উচ্চ শিক্ষিত কৰিব নোৱাৰে কিয়নো আমাৰ মানুহখিনিয়ে দেশী জনগোষ্ঠীক জৰুৰী ৰাজনৈতিকভাৱে হওক আৰ্থিকভাৱে হওক সকলোৰে মতে আমাৰ দেশী জনগোষ্ঠীয়ে জৰুৰী হৈ আছে আমাৰ দেশী জনগোষ্ঠী প্ৰথম OBC মৰ্যাদা প্ৰদান কৰিব লাগে আৰ্থসামাজিক জৰীপৰ জৰিয়তে আমাৰ দেশী জনগোষ্ঠীৰ মানুহ কিমানখিনি আছে এই মানুহখিনি যিখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কেবিনেট জৰিয়তে কৈছে যে দেশী জনগোষ্ঠীৰ মানুহখিনিক আৰ্থসামাজিক জৰীপ কৰিব আজিলৈকে কি হৈছে এইখিনি মুখৰ কথাতে আছে মাননীয় মুখ্যমন্ত্ৰী যিখিনি কথা আগতে আমাক কৈ গৈছে যে দেশী জনগোষ্ঠীৰ কৰাৰ কাৰণে যেনেকৈ আছে আমাৰ কমতাপুৰৰ কথা কৈছে কমতাপুৰত আজি দেশী জনগোষ্ঠীৰ একোই নাই দেশী জনগোষ্ঠী বাদ পেলাই যিটো জনগোষ্ঠীয়ে আমাৰ যি খিলঞ্জীয়া জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত আজি দেশী জনগোষ্ঠীৰ উৎপত্তি হৈছে এই মানুহখিনি আজি বাদ পৰি গৈছে নিজৰ ভূমিতে অস্তিত্বহীন হৈছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতৰ দক্ষতা আমি দেশী জনগোষ্ঠীৰ মানুহখিনি জীয়াই থকাৰ কাৰণে যিখিনি প্ৰক্ৰিয়া বা আপোনাৰ পন্থা হাতত ল'ব লাগে আপুনি কৰিব বুলি আমাৰ আশা আৰু বিশ্বাসী আৰু এইখন অধিৱেশনতে দেশী জনগোষ্ঠীক যেন জীয়াই থকাৰ অধিকাৰখিনি দিয়ে এয়ে ধন্যবাদ জয় আই অসম শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।